ও রাম স্বামী মাগু হরণ হেরায়ামি ও तुम्हा कन भजी प्रभु भैलो राम स्वामी मागु हरण हेरायामी ओ তোমাক ন ভজি প্রভু ভৈলু অধুগামী। কৃষ্ণ পদ পাশে গ্রহেণ কনিপতি পাতি হরি নন্দকো কৰিলা শান্ত বচনে হাদৰি যেন মতে মানু বাসুদেৱ দেৱ কি ক তুমি পুষ্টা পিতৃ দেখো তাহাতু অনন্তরে নবগুণ দিলা গরিখি পাশে গুরু গৃহে বাসা কৰিলা হৰিখি জানিলা চৌষষ্ঠি কলা পাশে পদ্ম পানী দিলা গুৰু দক্ষিণামৃত পুত্ৰ কয়ানি মথুৰা কয়াখি কৃষ্ণে পথায়ুদ্ধৱক কৰাইলা স্বাখ পাছে যশোদানন্দক গোপী সমস্তক বাক্য সন্দেশ পঠাই সান্তনা কৰিলা কৃপাময় যদুৰাই কুবুজাক গিৰি কৃষ্ণ জগত ঈশ্বৰ প্ৰৱেশিলা গোবিন্দ গৃহতয় ক্ৰূৰৰ আশীলন্ত দানপতি পায়া মাধৱক পাণ্ডৱৰ পাখক পঠাইলায় ক্ৰূৰক জৰাসন্ধ ভয়ে পাছে প্ৰভু যদুৰাজে নিৰ্মিলা দ্বাৰকাপুৰী পয়োনিধি মাজে নীলাতৈকে মথুৰাৰ প্ৰজা যুগবলে মাৰিলা
জৰাসন্ধ সেনাকসকলে বধিলা যৱন মুচুকুন্দক দেখাই কৰিলন্ত স্তুতি পাছে মুচুকুন্দৰাই দিলন্ত প্ৰসাদ তাংক পৰম ভকতি মুচুকন্দে লভিলন্ত ভগৱন্ত গতি জৰাসন্ধ ভয়ে নৰ চেষ্টাক দেখাই পখিলা পলাই দাৰ কাত দুয়ো ভাই ৰুক্মিণী পঠাইলা গোপ্য প্ৰেম পত্ৰ লিখি আতিশ কৰুণ ভৈলা কৃষ্ণে তাংক দেখি বিপক্ষ নিপতি সকলক জিনিৰণে ৰুক্মিণীকো মুণ্ডিলা চক্ৰ ধৰি নাৰায়ণে দ্বাৰকাত পাতি সভা দেৱতো অধিক কৰিলা বিবাহ মহোৎসৱে ৰুক্মিণীক ভৈলা কাম দেৱ ৰুক্মিণীৰ গৰ্ভে জাত হৰিলা সম্বৰে তাক কৰিলা নিপাত ভাৰ্যায়ে সহিতে দুনাই দ্বাৰকাক আইলা পুত্ৰ দেখি ৰুক্মিণীৰ শৰীৰ জুৰাইলা মণি হেতু জাম্বৱন্ত যিনি যদুপতি শ্যামন্তক সমে পাইলা কন্যা জাম্বৱতী সত্ৰাজিতু দিলে সত্য ভামাক ভয়ত মণিক যৌতুক দিলা কন্যাৰ লগত থৈলা সত্ৰাজিততে মাধৱে মণি পুনু তাক কাটি মণি পাছে নীলা হত ধনু অক্ৰূৰত মণি থৈয়া ঘূৰায়ে পলাইল তাক চক্ৰে কাটি কৃষ্ণে মণিক নপাইল দ্বাৰকায়ে ৰিয়া পাছে পলাইল অক্ৰূৰ আনিলে কৃষ্ণে তাক দুনাই যদুপুৰ শ্যামন্তক মণি লয়া দেখায়া
পাতিত এৰাইলা দুৰ্যখ পাছে প্ৰভু বিপৰীত মিত্ৰ বৃন্দা কালিন্দিক পাছে যদুনাহ ভদ্ৰা সত্যা লক্ষ্মণাক কৰিলা বিবাহ এই অষ্টমহিষী কৃষ্ণৰ প্ৰিয়া জায়া বোলা হৰি হৰি তৰা সংসাৰৰ মায়া হৰি ৰাম 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 কৃষ্ণ মাধৱ 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 আমাৰ জন্ম নমামৃত সন্ধানী সত্ৰত সমবেত হৈ থকা আমাৰ আজি সুন্দৰকৈ পাঠ বাইজি আগবঢ়োৱা নৱনীতাই সমল ব্যক্তি পৰম ভক্ত ডেকাবাক আৰু আমাৰ পৰম শ্ৰদ্ধাৰ পৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসক গাইবা পাইছে আমাৰ ভক্তিৰ পৰা নিবেদিত কলি যুগৰ যুগ ধৰ্ম এৰিলা পৃথিৱী কৃষ্ণ ধৰ্ম জ্ঞানলৈ গৈলা বৈকুণ্ঠ হৈতে গুণ নামত হৈ এই গুণ নাম ভগৱন্তৰ লীলা গুণ আৰু নাম আৰু তেওঁৰ লীলা কীৰ্তি সমূহ মাত্ৰ থৈ ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ গুচি গল। মহাপুৰুষ কৃপালু গুৰুজনে আমাক সেই অৱতাৰী প্ৰভু পূৰ্ণ অৱতাৰী কৃষ্ণ দেৱৰ লীলা পূৰ্ণ ব্ৰহ্ম ভগৱন্তৰ এই লীলা সমূহ মালা ৰূপে গাঁঠি আমি প্ৰতিটো কুটত তাৰমানে একতি যেন মণি প্ৰতিটো কুটতে কিমান লীলা সোমাই আছে আমাৰ চকুৰ আগলৈ ভাহি আহে। আমি পঢ়ি যাওঁতেই গোটেই কাহিনীবোৰ মনলৈ আহি যায় আৰু সেইদৰে আমাক মনত পেলাবৰ কাৰণে কাহিনীবোৰ যাতে আমাৰ দৃশ্য পটত ভাহি উঠে প্ৰভু এনেকুৱা আছিলে এনেকুৱা কৰিছিলে তেনেকুৱা কৰিছিলে আৰু সেইখিনিকে আমাৰ চৰণৰ উপায় সম্বল তাকে খুব আন্তৰিকতাৰে সুদীৰ্ঘ বিশ্বাসেৰে আমি হৃদয়ত উপলব্ধি কৰিবলৈ চেষ্টা কৰিব লাগে। ৰামৰ স্বামী মাগ শৰণ হেৰাই আমি তোমাক নভজি প্ৰভু ভৰিলো অধগামী। এটি নিজৰ কৰি যাব লাগে। প্ৰভু আমি অধগামী গলো কিয় গৈছো অধগামী যে তোমাৰ নামত তোমাৰ লীলাত তোমাৰ গুণ লীলাত আমাৰ প্ৰেম অহা নাই। তোমাৰ নামত আমাৰ প্ৰেম নহয় কাৰণে আমি অধোগতি গৈছো। এই কথাটো উপলব্ধি কৰি পেলাই লীলামালা গাব লাগে। সঁচাকৈ আমি অধোগমি গৈছো নে নাই যোৱা বা যোৱাৰ উপক্ৰম হৈছে নেকি? কাৰণ আমি পাহৰি গৈছো ঈশ্বৰৰ লীলা গুণ এইবোৰ। গুৰুজনে কৈছে অহৰহ সেয়া গুণ লীলা হৈ থকা কোৱা অন্য কথা যাতে মনলৈ নাহে। কাম ক্ৰোধ লোভ জম্ভ বেশ ঈৰ্ষা অসূয়া মদ মাস্তৰ জাতি কলি নগৰীয়াবোৰ যদি আমি
আমাৰ গুৰিলে আহিব নালাগে, তেতিয়াহ'লে আমি অহৰহ কিবা এটা ভাল বস্তু ধৰি থাকিব লাগিব, তেতিয়াহে বেয়াটো নাহে। যে নাহক বুলি আমি ভাবো, কিন্তু ভালটো ধৰি থাকিব লাগিব, তেতিয়াহে বেয়াটো নধৰো। গতিকে অহৰহ যাতে আমি এইটো ধৰি থাকো অসৎ কৰিবৰ কাৰণে। এইবোৰ আমাৰ বেদতে এই কথাষাৰ কৈছে যে মানুহে অসতৰ পৰা বাচি থকাৰ উপায় মাত্ৰ এটাই, যে মনটো সৎ কামত লগাই থোৱা। এইবোৰ কলি লগৰীয়াবোৰ কামক ক্ৰোধ লোভ এইবোৰ গুচাবৰ কাৰণে, এইবোৰৰ হাত সাৰিবৰ কাৰণে আমি কিবা এটা ধৰি থাকিব লাগিব। আৰু সেয়ে গুৰুজনে আমাক দি থৈ গ'ল ইমান সুন্দৰকৈ লীলা মালা। এটা এটা চিত্ৰতে কিমান কাহিনী সোমাই আছে। জন্মৰ পৰা ধৰি বৈকুণ্ঠ পৰায়ণলৈকে গোটেই লীলাখিনি সামৰি থৈ গুচি গৈছে লীলামালা। আৰু আমি সেই ভাবেৰে যাব লাগে। পাছে উগ্ৰচেনক নিপতি পাতি হৰি নন্দকো কৰিলা শান্ত বচনে সাগৰি যেন মতে মানৱ সুদেৱলৈ অতীত। এইটো তোমাৰ হেৰিয়াত বাসুদেৱ আছে, হেৰি আছে নেকি? হ'ল হয় দেউতা, বাসুদেৱ বুলি আছে। বাসুদেৱ ক'ব। এয়া বাসুদেৱ হ'ব। কি হেৰি বসুদেৱ হ'ব, কাৰণ বাসুদেৱ বুলি ক'লে কৃষ্ণকে বুজায়। হয় দেউতা। যেনমতে মানুহ বসুদেৱ দৈব কি তুমি পুষ্টা পিতৃ দেখো তাহাতো অধিক। উগ্ৰসেনক ৰজা পাতিলে, কংসক মাৰিলে আৰু নন্দক শান্ত কৰিলে। নন্দও গৈছিলে লগত আৰু শান্ত কৰি যে মই ইয়াত আৰু কাম আছে, গতিকে তোমালোক যোৱা, মই পিছত যাম, মোৰ কাৰণে চিন্তা নকৰিবা। এইদৰে শান্ত কৰিলে। আৰু শান্ত কৰি কৈছে যে মই মোৰ নিজৰ পিতৃ বসুদেৱ আৰু মাতৃ দৈৱকীক মই যেনেকৈ ভাবো তেওঁলোকতকৈ তোমাক মই অধিক মানে পুষ্টা পিতৃ বুলি, মাতৃ বুলি তোমালোকক মই অধিক ভাল পাওঁ। অনন্তৰে নৱগুণ দিলা গৰিছো। তেওঁ কেনে প্ৰেম হয়ো ঈশ্বৰৰ পৰা ডাঙৰ কৰিছে। অনন্তৰে নৱগুণ দিলা গৰিছো। গৰিয়া আহি নৱগুণ দিলে আৰু পাছে গুৰু গৃহ ভাষা কৰিলা হৰিছি। এই এটা এটা কাহিনী সোমাই গৈছে এটা শাৰী। গুৰু গৃহত বাস কৰিলে, জানিলা 64 কলা পাছে চত্ৰ পানী দিলা গুৰু দক্ষিণা মৃতক পুত্ৰ আনি। 64 কলা জানিলে, কিমান দিন তাক পঢ়িছিলে, গোটেই কথাখিনি এক লাইনত সোমোৱাই দিলে। আমাৰ গোটেই কথাখিনি আমাৰ মনলৈ আহি গ'ল। কৰিলো বুলি যোৱাৰ পৰা ধৰি গুৰু মাতৃয়ে কেনেকৈ তেওঁলোকক পঠিয়াইছিলে সেইবোৰ মনলৈ আহি গ'ল এটা লাইনতে মাত্ৰ। গম পাই গ'লো লীলাখিনি গোটেই গুৰু গৃহৰ লীলা। আৰু গুৰু মাতৃক গুৰু পুত্ৰ আনি তেওঁ গুৰু ঋণ পৰিশোধ কৰিলে। কৃষ্ণ মথুৰাৰ পৰা আশী কৃষ্ণ পথাৰ উদ্যোগক কৰাইলে সান্তনা বাক্য শুনি। এইখিনিতে এটা লাইন এইখন কিতাপত থাকি গ'ল। আপোনাৰ হেৰি তোমাৰ কি আছে? মথুৰাক আশী কৃষ্ণ পথাৰ উদ্যোগক
মথুৰাক আশী কৃষ্ণ পঠাই উদ্ধৱক কৰাইলা আশ্বাস পাছে যশোদা নন্দক। হয়, সেই লাইনটো ইয়াত নাই। মথুৰাক তাৰমানে কৃষ্ণক পঠাই নন্দ যশোদাক সান্তনা কৰাইলে। হয়, আৰু তাৰপিছত কৰায়া সান্তনা বাক্য সন্দেহ পঠাই গোপী সমস্তক বাক্য সান্তনা কৰিলা কি পাময় যদুৰাই। গোপী সমস্তক বাক্য সন্দেহ পঠাই সান্তনা কৰাইলা কৃপা ময়নি বুৰাই। কুবুজাক কৃষ্ণ জগতৰ ঈশ্বৰ প্ৰৱেশিলে গোবিন্দ বৃহত অসুৰৰ ঘৰলৈ গ'ল। কুবুজাকো সেয়া সান্তনা কৰালে। গোটেই কাহিনীটোত সোমাই দিছে এটা ঠাইত। প্ৰৱেশিলে গোবিন্দ বৃহত অসুৰৰ ঘৰলৈ গ'ল। অৰ্চিনত জনপতি পায়া মাধৱক পাণ্ডৱৰ পাহক পঠাইলা অসুৰক দানুপতিয়ে আনন্দৰে তেওঁক সেৱা ধৰিলে। তাৰপিছত গৈ অসুৰক আকৌ পাণ্ডৱক খবৰ আনিবলৈ পঠিয়ালে। জৰাসন্ধ ভয়জনক প্ৰভুজনে নিৰ্মিলে দ্বাৰকা কৰি পৰিনিধি মাজে জৰাসন্ধৰ লীলা কৰি এইটো দিছে। লীলা কৰিছে মথুৰাৰ প্ৰজা যোগ বনে মাৰিলা জৰাসন্ধ সেনাকসকলে। যেন জৰাসন্ধৰ ঘৰতে জলনীতিৰ মাজত দ্বাৰকা নিৰ্মাণ কৰিলে। এয়া লীলা। আৰু মথুৰাৰ প্ৰজা যোগ বনে তালৈ লৈ গ'ল সকলো। মাৰিলা জৰাসন্ধ সেনাসমূহ বধিলা। বাৰে বাৰে তাৰমানে সকলোবাৰ আক্ৰমণ কৰিছিলে। ভূমিৰ ভাৰ হৰণ কৰিলে। বধিলা জবন মুচুকুন্দক দেখাই পৰিণত টুটি থাকে মুচুকুন্দ নাই। আৰু সেই মুচুকুন্দৰ কাহিনীটো গোটেই আমাৰ মনত আছে। সেয়া এই দুটা বাক্যই গোটেই মুচুকুন্দৰ কাহিনীখিনিকে আমাক মনত পেলাই দিছে, সোঁৱৰাই দিছে লীলাৰ, গোটেই জীৱন জোৰা লীলা। দিনান্ত প্ৰসাদতাংক পৰম ভূতটো মুচুকুন্দৰে লঘিলন্ত ভগৱন্ত প্ৰতি। জৰাসন্ধ ভয়ে ন চেষ্টাক দেখাই পখিলা পলাই দ্বাৰৰ পাছত দুৰ্ধাই। জৰাসন্ধই খেলিলে ভয় খোৱাৰ ভাও ধৰিলে দি। আকৌ দ্বাৰকালৈ গুচি আহিলে। পৰ্বতত উঠি জুই লগাই দিলে গছ চাৰিওফালে। কিন্তু যোগ বনে দ্বাৰকালৈ গুচি আহিলে দুয়ো। সেইখিনি কাহিনী ইয়াত সোমাই গ'ল গোটেই। ৰুক্মিণী পঠাইলে দুটো প্ৰেম পত্ৰ লিখি আতি সকলো লবলে তাংক দেখি ৰুক্মিণীৰ পত্ৰ পাই তেওঁ অতি কৰুণাশীল সকলো লৈ গৈ ইমান হেঁপাহেৰে পত্ৰ লিখিছে। বিপক্ষ নিপতি সকলকে লিখি দলে ৰণে ৰুক্মিণীকো মন্দিৰত পত্ৰ ধৰি নাৰায়ণে। গোটেই বিপক্ষ সকলক সেইখন যুদ্ধখন আমাৰ সন্মুখলৈ আহিয়েই দিছে। কেনেকে সেই ৰূপমকো কেনেকৈ মন্দিলে। বিপক্ষ নিপতি সকলকে লিখি বনে ৰুক্মিণীকো মন্দিৰত চক্ৰে ধৰি নাৰায়ণে। দ্বাৰকাত পাতি সমাৰ দেৱতো অধিক কৰিলা বিবাহ মহোৎসৱে ৰুক্মিণীক। আৰু দ্বাৰকাত ৰুক্মিণী বিবাহ কৰিলে। ভৈলা কাম দেৱ ৰুক্মিণীৰ বৰ্ষাত হৰিলা সম্বৰে তাকো কৰিলে নিপাত। ৰুক্মিণীৰ পুত্ৰ কামদেৱ সম্বৰে হৰণ কৰি লৈ দিছে। তাকো বধ কৰিলে। হৰিলা সম্বৰে তাকো কৰিলে নিপাত। ভালদৰে কৰি জনাই দ্বাৰকা আহিলা। পুত্ৰ দেখি ৰুক্মিণীৰ শৰীৰ জোৰাইলা। তেনেহে সম্বৰত কামদেৱে হেৰি কৰি থৈ মাৰিলে। মনে সেইটো জাম্বৱন্তী দেৱী যদুপতি সমন্তক সমে পাইলা কন্যা জাম্বৱন্তী।
আৰু সেই গোটেই জাম্বন্তৰ কাহিনীটো ইয়াতে অসমীয়া থৈ গুচি গ'ল। আমাৰ গোটেই কাহিনীটো আমাৰ চকুৰ আগলৈ আহি পৰিলে। সত্ৰজিতে দিলা সত্য সমাতৰ ভয়ত মানিত যৌতুক দিলা কন্যাৰ লগত এয়া সত্য সমাজ মণি যৌতুক দি বিদায় দিলে। শৈলা সত্ৰাৰ যিটোতে মাধৱে মণি কলো তাকো কাটি মণি পাছে নীলা সত্ৰ ধলো আৰু সত্ৰাৰ যিটো হাততে মণিটো থৈ দিলে, কিন্তু সতধনুৱে আকৌ তাক কাটি পেলাই মণিটো লৈ পলায়ন কৰিলে। অপুৰত মণি থৈয়া ঘোঁৰায়ে পলায়ন। তাৰপিছত ই ভয় খাই পেলাই অপুৰৰ হাতত মণিটো থলে গৈ আৰু থৈ পেলাই ঘোঁৰাই সৈতে সি পলাই গৈছিলে। তাকো চক্ৰে কাটি কৃষ্ণ মণিটো নাপাইলে, তাক কাটিলে কিন্তু মণিটো নাপালে। নাপায় অন্তৰ্জামী ভগৱন্ত তেওঁ জানেই যে অপুৰ হাতত আছে। দ্বাৰকা এৰিয়া কৈছে পলাইলা অপুৰ অনয়নত কৃষ্ণে চান্ত জুলাই জলুপুৰ। আৰু দেখিলে যে সতধনুটো মাৰিলে, গতিকে অপু কেনেবাকৈ মাৰে বুলি ভয়ত পলাই গল। আৰু ভগৱন্ত অপুৰক তাৰমানে যদুপুৰলৈ ঘূৰাই আনিলে। তাৰ পৰা মণিলয়া দেখায়া জ্ঞাতিত এৰাইলা দুৰ্যক আছে প্ৰভু বিপৰীত। আৰু তাৰ পৰা মণি আনিলে আৰু দুৰ্যকটো আকৌ গুচিলে। তেওঁ নিত্যবৃন্দা কালিন্দিক পাছে যদু নহয় ভদ্ৰা সত্যা লক্ষ্মণ আকৌ এই অষ্টমহিষী বিবাহ কৰিলে। এই অষ্টমহিষী কৃষ্ণৰ প্ৰিয় জায়া অষ্টমহিষী বলা হৰি হৰি কৰা সংসাৰৰ মায়া। এই যে ঈশ্বৰৰ লীলা মালা শ্ৰৱণ কৰি কীৰ্তন কৰি অৰ্থাৎ এপাহ হেপাহ একোটা কোট এপাহ পুষ্প আৰু সেই এপাহ ফুলত কিমান সোমাই আছে কাহিনী, এটা ঘটনাই গোটেইটো আমাৰ মনলৈ আহি যায়। এনেকৈয়ে গোটেই লীলাখিনি মালাৰূপে গাঁঠি দিছে। যেনেকৈ আমি মালা জপ কৰোতে প্ৰতিটো মালাৰ তাত তেনেকে হাত ফুৰাই জপ কৰে। আমি বাৰু হেৰিয়াতে কৰো, কৰমালা আমি কৰো। ঠিক তেনেকৈয়ে এই মালাৰ যি গাঁঠি দিছে, এই মালা আমি পাঠ কৰি যাওঁতে গোটেই লীলাবোৰ আমাৰ মনলৈ আহে। সৎসতীয়াকে চকুৱাই পেলাই আহি পৰে। এনেকুৱা কৰিছিলে, তেনেকুৱা কৰিছিলে। গোটেই কাহিনীবোৰ ইমান সুন্দৰকৈ তাৰমানে গুৰুজনে আমাক গোটেই জন্মৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে গোটেই লীলাখিনি ইমান সুন্দৰকৈ মালা গাঁঠি আমাক গুণমালা কৰি দিলে, আকৌ লীলামালা কৰি দিলে। এই লীলাবোৰ আমাৰ স্মৰণ হ'ব, গোটেই হৈ যাওঁ আমি, মনত পৰে কাহিনীবোৰ। আৰু কলিযুগৰ কাৰণে সেয়ে ধৰ্ম, জীৱতৰণৰ উপায় সেয়ে বৈকুণ্ঠৰ পথ। সেই গুণলীলা গাই গাই আমি সেই পথেদি অগ্ৰসৰ হ'ব লাগে। মহাপুৰুষ কৃপালু গুৰুজনে গুণমালা ৰচনা কৰি এয়া গাই গাই গৈ আছে। আৰু আমি তেওঁ প্ৰদৰ্শিত পথেদি তেওঁকে অনুসৰণ কৰি, নখচন্দ্ৰ প্ৰকাশিত মানে আমি গুৰুজনক অনুসৰণ কৰি আমি পিছে পিছে গৈ আছো। আৰু আমাক মাতি মাতি গৈ আছে এয়া লীলামালা গাই গাই গৈছে। আমিও গাই গাই নিজে ধন্য হ'ব লাগে। কৃষ্ণ হয়, এইখিনি কথা ক'বলৈ যাওঁতে মোৰ অলপ কাহে হৈ ধৰিছে বাৰু, এতিয়া পানী লগা হৈ গৈছে। যিকি নহওক এইখিনি ক'বলৈ যাওঁতে হ'ব পৰা আপোনাৰ হে হৰি মুখ দাসৰ মানে উপকৃত হয়। শ্ৰীমন্ত শংকৰ হৰি
তাহান্তৰ মিলাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ 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 কৃষ্ণ তুমি দেখাই দিয়া কৃষ্ণ মাধৱ কৃষ্ণ মিত্ৰ বৃন্দা কালিন্দী পাছে যদু নাহ ভদ্ৰা সত্য লক্ষ্মণাক কৰিলা বিবাহ এহি অষ্টমহিষী কৃষ্ণৰ প্ৰিয় জায়া বোলা হৰি হৰি তৰা সংসাৰৰ মায়া হৰি ৰাম ৰাম